মই ক'লো মোক এটা গান লাগে এনেকুৱা গান অলপ জীৱনমুখী জীৱনৰ পজিটিভিটিৰ ওপৰত কৈছে কি গান কেনেকুৱা ধৰণৰ কওকচোন তেতিয়া মই ক'লো যে বেছটো অলপ মোৰ কাহিনী এনেকুৱা ধৰণৰ কেনেকুৱা কওকচোন সি শুনিলে মই তেতিয়া মোৰ নাটকৰ এটা গান আছিলে বাংলা ঘৰে ঠাইদাৰে দামন বাংলালে এই গানটো মই টিউনটো শুনাই দিলোঁ জাষ্ট এনেকুৱা ধৰণৰ বেছটো এইটো হ'ব এইটো আনিব পাৰোঁ আমি তেনেকুৱাকৈ সি এনেকৈ অলপ পিছত সি গা ধুব গ'ল ষ্টুডিঅ'তে গা ধুব সোমাই গ'ল তাৰপৰা অলপ গা পা দি হাফ পেণ্ট এটা পিন্ধি এনেকৈ আছে শেখৰ কলেজ কেইটা এজন মোৰ চকুৰ আগত গানৰ এটা সৃষ্টি দিছিল দাদা 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 দাদাকে গোটেই গান বনাইছে পিছতে শব্দবিলাক ভৰোৱা হৈছে মানে কোনটো লেভেলৰ মানুহ মোৰ চকুৰ আগত দেখিছোঁ মানে যাকে তুলুৱা যেন লাগে একো নাই যে ভাবে এনেকৈ থাকে কিন্তু বহুত লেভেলত বহুত ধৰণৰ চিন্তা কৰি থাকে তেনেকুৱা ধৰণৰ শিল্পী মই ভাবিছোঁ এতিয়াও মই মোৰ সময় বেছি ল'লোঁ আৰু এটা বাক্য মোৰ খালি এতিয়াও বিশ্বাস নহয় কাৰণ যোৱাৰ পাছত 3টামান সপোন দেখিলোঁ জ্বলোৱাৰ আগতে দেখিলোঁ ভাগিটোক ক'লোঁ তেতিয়া মোৰ ভাৱ হয় সপোন যদি দেখিছোঁ চাগে আকৌ কোনোবা দিনা হয়তো ৰাতি মাজৰাতি আহি ক'ব খুলিম মেলি টিপিব মোক কিন্তু বুঢ়া বুলি মাতে বেলেগ মানুহৰ আগত থাকিলে মৰমতে বুঢ়া বুলি বুঢ়া বুঢ়া বেলেগত বুঢ়া বুলি ভাল পায় মানে এয়া কয় মোক যে নিতেও হয় মাজৰাতি কোনোবাই টিপিব বুঢ়া এয়া মই আহি গ'লো নহয় এনেকুৱা ভাৱ এটা হয় কেতিয়াও মোৰ ভাবেই নহয় যে মানুহটো গ'ল মই ভাবোঁ য'তে থাকক সেই দপদপাই ৰজাৰ নিচিনা থাকিব যোৱাৰ যিজনে এনেকুৱা ৰজা ৰাজকুমাৰ যাবৰ সময়তো মিউজিক দি দিলে এনেকুৱা মই মৃত্যু দেখা নাছিলোঁ যাবৰ সময়তো মানুহ গান গালে চবে বেকগ্ৰাউণ্ডটো নিজকো ক্ৰিয়েট কৰি গ'ল মানে বছ ইমানে ক'বলগীয়া মন নাই চৰি